আসসালামু আলাইকুম। হাই গাইস, আমি এতিয়া ৰেডি হৈ আছোঁ। আমাৰ এই দুজনী লাজুকী বাইদেউ চাচোন গাইস কেনেকৈ হাঁহি আছে। মই বেগত লাগতিয়াল বস্তুখিনি ভৰাই ল'লোঁ। ক'ত যাম কৈ আছোঁ বাৰু, ভিডিঅ'টো চাই থাকক গাইস। হাজবেণ্ডে গেটত তলা মাৰি থৈ আহিলে। জানেইতো গাইস, আজিকালি তলা নামাৰিলে সুৰক্ষিত নহয় ঘৰ। আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ জুবিনদাৰ গান শুনি শুনি জুবিন ক্ষেত্ৰলৈ। এতিয়া আমি জুবিন ক্ষেত্ৰ আহি পালোঁ। ঘৰৰ পৰা যিমান হাঁহি ফূৰ্তিত আহিছিলোঁ, এইখিনি ঠাই পোৱাৰ লগে লগে মনটো সঁচাই বহুত দুখ লাগি যায়। কেতিয়াও ভবা নাছিলোঁ আমি জুবিনদাক এনেদৰে চাব পাম বুলি। আল্লাহৰ ওচৰত এইটোৱে দোৱা কৰোঁ যে জুবিনদাৰ হত্যাকাৰী কেইজনে সোনকালে শাস্তি পায়। চাওকচোন গাইস, পাৰ চৰাই দুজনী কিমান মৰম লগা। জুবিনদাক ৰখি আছে। জুবিনদাই চৰাই চিৰিকটি ভাল পাইছিল কাৰণে জুবিনদাক অকলশৰীয়া কৰা নাই। জুবিনদাই সাগৰ ভাল পাইছিল। তেওঁ আজি জীয়াই থকা হ'লে মানুহৰ এই বিশাল সাগৰখন দেখি সঁচাই বহুত সুখী হ'ল হয়। আমাৰ হিয়াৰ আমঠু, আমাৰ মৰমৰ জুবিনদা আমাৰ মাজত সদায় অমৰ হৈ থাকিব। গাইস, মই আজি বহুত সুখী হ'লো জুবিন ক্ষেত্ৰত আহি, কাৰণ বহুত পুৰণা বান্ধৱী এজনী লগ পালোঁ। কেতিয়াও ভবা নাছিলোঁ আমি এনেদৰে লগ হ'ম বুলি। নভবা নিচিন্তাকৈ এনেকৈ লগ পাম বুলি কেতিয়াও ভবা নাছিলোঁ। এনেকুৱা লাগিছে গাইস, কিবা যেন মই সপোনহে দেখিছোঁ। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। বেটীৰো টোপনি আহিছে। ভিডিঅ'টো বনোৱাত যদি মোৰ কিবা ভুল হৈছে মোক ক্ষমা কৰি দিবা। আজিলৈ আহিছোঁ, বাই বাই গাইস। শেষত এইটোৱে কওঁ, মোৰ ভিডিঅ' যিসকলে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ।